উহাকালত সেন্দুৰ পিন্ধাই হ'ব ৰঙাঘৰৰ আলহী। ভিডিঅ'টো শেষলৈকে চাওক। নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই আজি এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ। এই যে ভাইৰেল ককা আইতা মাজতে যে বিয়া হৈ গ'ল 24 তাৰিখে, তেওঁলোকৰ বিয়াখন আচলতে নাটকহে আছিল। আমি যে ভিডিঅ'বোৰ চাই আয়ো দেহি এই বয়সত জীৱন সংগী বিচাৰি পাইছে, কিমান যে ভাল লাগিছে। আমি যে ধুনীয়া ধুনীয়া কমেণ্ট কৰি আছিলোঁ, খুব যে ভাল লাগিছিল বিয়াখন দেখি। আৰু বিয়াখনৰ আচল ৰহস্য এতিয়াহে ফাদিল গ'ল। আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গম পাব কিদৰে তেওঁলোকে এখন ডাঙৰ নাটক ৰচিলে, আৰু কিয়নো নাটকখন ৰচিলে আপোনালোকে শেষলৈকে চালে গম পাব, আৰু তেওঁলোকক কোনে ব্যৱহাৰ কৰিলে এই কামত। ভিডিঅ'টো শেষলৈকে চাওক, আপোনালোকে গম পাব। তাৰপিছত আপোনালোকৰ মতামত কমেণ্ট কৰি জনাব। 65 বছৰীয়া আৰু 75 বছৰীয়া বৃদ্ধাক বিয়া পাতি দিয়া হ'ল। যিটো সময়ত, ভালকে শুনিব, যিটো সময়ত অসমত বিভিন্ন সমস্যা ভাৰাক্ৰান্ত, মূল্য বৃদ্ধিৰ সমস্যা হওক, আপোনাৰ নিবনুৱা সমস্যা হওক, কোম্পানীত ল'ৰা ছোৱালীবিলাকক বহুত টাইম খটুৱাই কম পইচা দিয়া হওক, বিভিন্ন সমস্যা ভাৰাক্ৰান্ত। সেইবিলাক কিন্তু সমস্যাৰ কাৰণে সংবাদ মাধ্যম বিলাকে কিছু বুলি কৈছো, মুক্ত কণ্ঠে মাত দিব নোৱাৰে। আজি এই বিয়াখনৰ বিষয়ে কৈছো। এইখন বিয়া নহয়, এইখন হৈছে মেকিং। একদম দেখিলে স্পষ্টকে গম পায় এইখন মেকিং। বৃদ্ধাশ্ৰমলৈ মানুহ কিয় আহে? বৃদ্ধাশ্ৰমলৈ মানুহৰ সংসাৰৰ জ্বালা যান্ত্ৰণা সকলো শেষ কৰি যেন স্বৰ্গতহে তেওঁলোক আকৌ আহি পালে। বিভিন্ন সমস্যা, বিভিন্ন জ্বালা যান্ত্ৰণাৰ পিছত উপায়ন্তৰ হৈ বৃদ্ধাশ্ৰমত আহি কিছুদিন মৃত্যুৰ আগত সুখেৰে থাকিব বিচাৰে। ককা আইতাসকলক যেতিয়া আমি দেখো বৃদ্ধাশ্ৰমত, আমাৰ বুকুখন ফাটি যায়। এনেকুৱা লাগে যে কি কৰি দিওঁ। সেই ককা আইতাই জ্বালা যান্ত্ৰণা কিয় ককা আইতাহঁত আহিছে? নহয় ল'ৰা ছোৱালীয়ে চোৱা নাই, নহয় কোনো নাই, আহি পেলাই তেওঁলোক বৃদ্ধাশ্ৰমত আছে। একেজন মানুহৰ দুখন বৃদ্ধাশ্ৰম আছে। এই বৃদ্ধাশ্ৰমৰ এখন বৃদ্ধাশ্ৰমৰ ককা এজনক অন্য এখন বৃদ্ধাশ্ৰমৰ আইতা এগৰাকীক বিয়া পাতি অনাৰ এটা আদৰ্শ দেখুৱাই দিছে। অত্যন্ত লজ্জাজনক, ই সমাজৰ কাৰণে অতি বেয়া কথা। তেওঁলোকৰ মাজত প্ৰেম হোৱা নাই। কাৰণ কিয় প্ৰেম হোৱা নাই? তেওঁলোকৰ এই বয়সত নিজৰ শৰীৰটোৱে অবস, যাৰ শৰীৰে অবস, যি ভালকে আৰু অত্যাধুনিক ভাৱে মেকআপ দি দিয়া হল আইতাজনীক জোৰ জবস্তিকে। ককাক মানে বিভিন্ন কথা কবলৈ দিয়া হল, বাবু লাভ ইউ, কিবা আই লাভ ইউ। এইটো হৈছে বৃদ্ধাশ্ৰমৰ প্ৰচাৰ। এই বৃদ্ধাশ্ৰমখনলৈ মই ভাবো চাই চিতিহে মানুহে মানে দান অনুদান কৰাটো ভাল। ইয়াৰ আগতেও বহু বিতৰ্ক গৈছে, কিন্তু তথাপিও বৃদ্ধাশ্ৰম চলোৱা কৰ্তৃপক্ষক, ল'ৰাজনক আমি সদায় সমৰ্থন কৰো। কাৰণ বৃদ্ধাশ্ৰম এখন চলোৱাটো বহুত কষ্টৰ কথা। যোনে তোনে নোৱাৰে, মানে কোটি টকা দিলেও বৃদ্ধাশ্ৰম চলাব নোৱাৰে। সেইখিনিলৈকে তেওঁ ঠিকেই আছে, কিন্তু অতি বেছি লোভ মোহ হলে মানুহৰ বেয়া। যিসকল ককা আইতাই মায়া মোহ ত্যাগ কৰি আহি ইয়াত স্বৰ্গ সুখ লবলৈ আহিছিল, তেনেকুৱা ককা আইতাক আকৌ মায়া সনাই দিলে। বহুতে লিখিছে আয়ৈ দেহি জীৱনৰ শেষ সময়ত তেওঁলোকে জীৱন সংগিনী বিচাৰি পাইছে, খুব ভাল হৈছে। মিছা কথা। তেওঁলোকক কালি গোটেই দিনটো শাস্তি দিয়া হল, মানসিকভাৱে শাস্তি দিয়া হল, শাৰীৰিকভাৱে শাস্তি দিয়া হল। আৰক্ষীয়ে তৎকালীনভাৱে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰি গোটেইখিনিকে, যিসকলে এই প্ৰৰোচনা কৰিছে, এই ব্যৱস্থাটো মানে বনাই দিছে, তেওঁলোকক এৰেষ্ট কৰিব লাগে। আৰু কিছু ইউটিউবাৰৰ কথা কৈছো, কিছু ইউটিউবাৰ কণ্ঠশিল্পীৰ কথা কৈছো, কেইটামান পইচা আৰু নিজৰ পাব্লিচিটিৰ জহত, কিছুৱে পইচাৰ কাৰণে, কিছুৱে পাব্লিচিটিৰ কাৰণে বৃদ্ধাশ্ৰমলৈ গৈছো, বিয়া খাইছো, এইটো এটা পাব্লিচিটি। কিছুৱে পইচাৰ আশাত এই বিয়াখন প্ৰচাৰ কৰিছে। ককা আইতাক আগবাঢ়িবই নিদিয়ে, একদম মোবাইলৰ ওপৰত। আপুনি কি কব এই মুহূৰ্তত? এজনে কৈছে জান আই লাভ ইউ, হেৰি আই লাভ ইউ, দেহা আই লাভ ইউ। এইবোৰ মিছা কথা। সাংঘাতিক ধৰণে শাৰীৰিক মানসিক অত্যাচাৰ চলিছে। এইটো আমি বিভিন্ন মহলৰ মানুহে কালি কথা পাতিছো, আমি ৰাতি কালি বহুত ইয়াৰ বিষয়ে বিভিন্ন ধৰণৰ কথা পাতিছো। এইবিলাক কাম নকৰিব। যিবিলাকে সমাজত বেয়া বিয়পাব পাৰে সেইবিলাক কাম নকৰিব। আপুনি বৃদ্ধাশ্ৰম খুলিছে, আপুনি বৃদ্ধাশ্ৰমৰ কাৰণে ইমান কষ্ট কৰিছে, তাৰ কাৰণে আপোনাক হাজাৰবাৰ চেলুট। কিন্তু মানুহ আজি যদি অন্য এজন ককাই কয় যে মই এই আইতাগৰাকীক বিয়া পাতিম, অন্য এগৰাকী আইতাই যদি কয় মই এই ককাক বিয়া পাতিম, তেতিয়া কি হব? কোন গোটেই চেদেলি বেদেলি হৈ যাব নাই? এটা নিয়ম থাকিব লাগিব। এইটো হব পাৰে নেকি? এইটো মিছা কথা। তেওঁলোকক এক্সট্ৰাকে মাতি আনি সুধিলে এইটো যে এটা প্লেনিং গেম, এইটো যে মানুহৰ মাজত এটা বিষ বাষ্প যুৱ প্ৰজন্মৰ মাজত, সমাজৰ মাজত যে দলিয়াই দিছে, এইটো ধুনীয়াকে একেবাৰে ওলাই পৰিব। অলপ তদন্ত কৰিলে হৈ গল।
এনেকুৱা কাম নকৰিব এইটো এটা পাব্লিচিটি আগতে বেলেগ আইতা এগৰাকীক লৈ খুব পাব্লিচিটি কৰিলে এতিয়া একো উপায় নাপায় এইটো কাম কৰিছে এইটোৱে আপোনালোকৰ আহিবলগীয়া যিমান বিলাক আমাৰ ভৱিষ্যত প্ৰজন্ম আছে ই অতি বেয়া বাৰ্তা সূচাব নো ডাউট আমি ভাবিছিলো যে বা ভালে হৈছে দেই আইতা গৰাকীয়ে মানে ককা এজন পাইছে আৰে বৃদ্ধাশ্ৰমলৈ আহি আকৌ বিয়া ইটছ পচিবল এইটো মিছা কথা গুকাত মিছা কথা মই কব পাৰো এইটো মিছা কথা কেনেকে প্ৰেম হব ক'ত থাকিব এতিয়া তেওঁলোকৰ যদি আকৌ কিবা এটা হয় তেওঁলোকক আকৌ কোনে চাব এইবিলাক বহুত কথা আহি যায় বেমেজালিৰ দিশলে ঠেলি দিয়া হল ককা আইতাক এই সমাজখনৰ মাজত এটা বেয়া প্ৰভাৱ বিস্তাৰ কৰি দিয়া হল মাথো টকা 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 ইয়াৰ আঁৰত হৈছে টকা লাগে একদম চিধা কথা মই অলপ দিনৰ আগত মই নিজে বৃদ্ধাশ্ৰম এখনৰ লগত জড়িত মই এখন বৃদ্ধাশ্ৰমত গৈ পেলাই মই মুকলি অনুষ্ঠানত কৈ থৈ আহিছো যে বৃদ্ধাশ্ৰমৰ মালিকে আমাৰ টকাৰে যদি বাহিৰত বিদেশ ফুৰিবলৈ গৈছে 20-25 জনী আইতা ককাক যদি চোৱা চিতা কৰি কষ্ট কৰি তেওঁলোকৰ মুড গু পেলাই যদি তেওঁলোকে কষ্ট কৰি আমাৰ পইচায়ো বিদেশ ফুৰিব গৈছে তাক আপোনালোকে কেতিয়াও হকা বাধা নিদিব কাৰণ তেওঁলোকেও এনজয় কৰক সদায় ককা আইতাৰ লগত লাগি থাকিব নোৱাৰে এই বুলি কৈছো আমি ইমানখিনিলৈকে ছাপোৰ্ট কৰো কিন্তু এনেকুৱা ধৰণৰ ফটুৱা মেণ্টেলিটিৰ কাম যদি কৰে এনেকুৱা ভাইৰেল বিয়া কৰিবলৈ যায় এগৰাকী আৰ্টিষ্টে ষ্টেটাছ দিছে ভাইৰেল বিয়া বোলে ককা আইতাৰ এইটোৱে হৈছে আজিৰ দিনৰ পৰিৱেশ সমাজ আৰু কিমান নিম্ন খাপলৈ যাব কিয় সমাজৰ মুধা ফুটা ব্যক্তিসকল তালৈ গৈছে বিয়া খাবলৈ কিয় গৈছে তেওঁলোকক নো ডাউট তেওঁলোকক কিবা সহায় কৰিবলৈ গৈছে চব মানুহ সহায় কৰিবলৈ যায় আমিও ডনেশ্যন কৰিছো আগতে কিন্তু এই বিয়া পাতি ককা আইতাক পুনৰ এই যে এটা মায়া জালৰ ভিতৰত ভৰাই দিলে ইয়াৰ কাৰণে দণ্ডনীয় কোন এইটো উচিত বিচাৰ ৰাইজে কৰিব লাগে গতিকে আপোনালোকে চাওক পইচাৰ কাৰণে মানুহ কিমান তললৈ নামিব পাৰে আৰু দেখিলেনে বাৰু আমিতো মোৰ অৱশ্যে সন্দেহ হৈছিল অলপ হ'লেও মানে এই বয়সত আৰু নিজৰ দেহাটোকে ভালকে মানে পৰিচালনা কৰিব নোৱাৰা ককা বা আইতা এই বয়সত তেনেকুৱা চিন্তা কৰিবই নোৱাৰে আৰু নিজৰ ভৰণ পোষণৰ দায়িত্বও বৃদ্ধাশ্ৰমত ল'ব লগা হৈছে আৰু তেনেস্থলত এনেকুৱা সম্ভৱেই নহয় মোৰ কিন্তু আগতেও সন্দেহ হৈছিলে আৰু ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় বুজিয়ে পালে আৰু আমিও পিছে ময়ো এই বিষয়ত ককা আইতাৰ বিয়াখন লৈ আগতে ভিডিঅ' নবনোৱা নহয় ককা আইতাৰ বিয়াখনৰ ভিডিঅ' মোৰ চেনেলত আগৰ ভিডিঅ'ত দিয়া আছে কিন্তু আচল ৰহস্যটো আপোনালোকে এতিয়া গমেই পালে সকলোৰে মুখে মুখে হৈছে আৰু আপোনালোকৰ মতামতো জনাব